এই ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণ চায় তেনেহ'লে প্ৰাকৃতিক দৃশ্য কেনেকৈ আঁকিব লাগে আপুনিও শিকিব পাৰিব। কেইটামান আঁচ দিয়াৰ পাছত আমি পাহাৰ আঁকি আছোঁ। এই আঁচখিনি সম্পূৰ্ণ হোৱাৰ পাছত এই পাহাৰটো হৈ যাব। তলফালে মাটি আঁকি আছোঁ। মাটিখিনিত আৰু পাহাৰৰ এটা চাইডত আমি কাঠ পেঞ্চিলৰ ৰং কৰি আছোঁ। কাঠ পেঞ্চিল ৰং কৰাৰ পাছত মাটিখিনিতো আমি কাঠ পেঞ্চিল ৰং কৰিম। এতিয়া এজোপা গছ আঁকি আছোঁ। গছজোপা ডালপাত বনোৱাৰ পাছত সেই মাটিখিনিত আমি কাঠ পেঞ্চিল কালাৰ কৰি আছোঁ। আকৌ লগত যিটো ছাইড আছে সেই ছাইডখিনিত আকৌ মাটি আঁকিম। মাটিখিনিত কাঠ পেঞ্চিল কালাৰ কৰি আছোঁ। এতিয়া মাজত যিখিনি খালী ঠাই আছে সেয়াত পানীৰ নিচিনাকৈ আমি দি আছোঁ কাঠ পেঞ্চিল কালাৰ। ছবিটো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব।